हेलो एभ्रिवान आशा करी সকলো ভালে আছে। আজি শাওণ মাহৰ শেষৰটো সোমবাৰ মহাদেৱৰ আশীষ ল'ব আহি গ'লো ময়ো আজি আকৌ। তো এয়া আগতে দেখিছে মানে 33কোণী মন্দিৰ। তো আজিও আকৌ ওচৰৰে 33কোণী মন্দিৰলৈকে আহিলোঁ। তো মই আহি ইয়াত অকণমান দেৰি ৰখি আছোঁ, মানে মোৰ লগৰ দুজনী আহিব, তো তাহাঁতৰ কাৰণে মই ৰখি আছোঁ বাইদেউৰ দোকানতে। বাইদেউ ইহঁতৰ দোকানতে চাকি বন্তি লৈ কিনে মই ৰখি আছিলোঁ। তাৰপিছতে আহি গ'ল মোৰ ফ্ৰেণ্ড দুজনী, সিহঁতো আহিছে, সিহঁতো স্কুলত থৈ মেলি আহিছিল আৰু দুটা আহোঁতে অকণমান দেৰি হ'ল সিহঁতৰো। তাৰপিছত মই ৰখি আছোঁ, তাৰপিছতে তাইও লৈ ল'লে চাকি বন্তি ইয়াৰ পৰা। আৰু এটা কথা, মোৰ অকণমান কেমেৰাটো মানে ভাঙি থাকিলে, মানে মোবাইলটো পৰিছে, তো সেইটো কাৰণে অকণমান জিলমিলকৈ মানে ভিডিঅ'বোৰ আহিছে, স্পষ্ট ক্লিয়াৰী মানে ভিডিঅ'বোৰ অহা নাই। চ' সেইকাৰণে বেয়া চেয়া নাপাব আপোনালোকে, মানে বস্তুবোৰ দেখুৱাত মানে চাফা হোৱা নাই। তাৰপিছত আহিলোঁ এয়া আমাৰ মহাদেৱক পৰা শিৱত পূজা কৰি আছোঁ শিৱত। আৰু আজি মানে মানুহ অকণমান ভিৰ হৈছে, গতিকে শেষৰটো সোমবাৰ ন, সেইটো কাৰণে মানে মানুহটো অকণমান ভিৰ হৈ আহিছে। পিছলৈকেতো আৰু ভিৰ হৈছে, ঠেলা হেঁচা লাগি গৈছে। তো এয়া মই আহি পানী গাখীৰ ঢালিলোঁ মহাদেৱক। আপোনালোকেও ক'ত মন্দিৰত গৈছে জনাবচোন কমেণ্টত। তো আমাৰ নিচেই ওচৰৰ মন্দিৰটোতে আহিলোঁ। তো আহিছোঁ, আগত যোৱাবাৰো দেখিছে আপোনালোকে আহা। তো আজি অকণমান পৰিৱেশটো দেখুৱাইছোঁ বাৰু। লগৰজনীও আছিলে ন, সেইটো কাৰণে লগৰকেইজনী অকণমান ভিডিঅ' বনাই দিলে, তো সিহঁতকো মই বনালোঁ। তাৰপিছত এই সকলোৰে মংগল হওক কামনা, তাৰে কামনাৰে মই এই পূজা কৰিলোঁ। তো ৰাতিপুৱা দিছিলোঁ এটা ব্লগ, আপোনালোকে দেখিছে। তো কাম বন কৰি ল'ৰা ছোৱালীকেইটাক স্কুল পঠাই কিনে আহি গ'লোঁ পূজা কৰিবলৈ। মন্দিৰত যেতিয়া দৰ্শন কৰিব আহোঁ, তেতিয়া মনবোৰ সঁচাই কিবা এটা ভাল লাগি যায়, নহয় জানো? তো মোৰ সঁচাই মন্দিৰত অহাৰ লগে লগে মনটো এটা কিবা টাইপ লাগি যায়, মানে ভাল আৰু। আপোনালোকৰ তেনেকৈ লাগেনে বাৰু? মন্দিৰত সোমোৱাৰ লগে লগে মনটো একদম পবিত্ৰ বা কিবা এটা ভাল লাগি যায় সঁচাই। সেয়ে আমাৰ গীতিমা তাইও পূজা কৰিব লৈছে, সিহঁতেও। তাৰপিছত মই অকণমান ক'লোঁ তহঁতকো, এই আমাৰ নিবেদিতাক পূৰা পূজা কৰিছে। তাই কৈছে মোকো অকণমান কৰি দে, গতিকে ভগৱানক হেৰি কৰিছোঁ, পূজা কৰিছোঁ। তো তাইকো মই সেই অলপ বনাই দিলোঁ। তাই পূজা কৰি আছে, মানুহৰ ভিৰ ৰখি মানে কৰিব লগা হৈছে আজি, মানে ইজনে সিজনে বহুত ভিৰে হৈছে বুলি ক'ব লাগিব আজি। এতিয়া মই দেখিছে এয়া মহাদেৱ চাকি বন্তি লগাই আছে, সকলোৱে দেখিছে অকণমান ভিৰ হৈছে মানুহৰ। মোৰ ভিডিঅ'বোৰ যিসকলে চাইছে মানে ভালেই হৈছেনে বেয়া হৈছে, অকণ কমেণ্ট মানে অলপ মানে কমেণ্ট কৰি জনাবচোন আপোনালোকে। তো কমেণ্ট নকৰিলেতো মই বুজি নাপাম। আৰু মোৰ কিছুমানে কয় মানে মোৰ ভইচটো মানে অলপমান হেৰি হয়, তো ভইচটো উপায় নাই, মোৰ তেনেকুৱাই হয়, মানে ভালকৈ ক্লিয়াৰে নহয়, অকণমান কিবা টাইপ হৈ আছে। চ' ক্ষমা কৰিব মই ভইচটো যদি আপোনালোকে বুজি নাপায়। তো মানে ভাল হৈছেনে বেয়া হৈছে এবাৰ কমেণ্টত জনাব, তেতিয়া আগলৈকে ভাল কৰিব চেষ্টা কৰিম দিয়কচোন। আৰু আপোনালোকৰ সহায় পালেহে মই আগবাঢ়িব পাৰিম, তেনেকুৱা নহয় জানো? তো আপোনালোকে মানে সহায় কৰিব, আৰু বেয়া হ'ল ভাল হওক কমেণ্টত জনাব। যিখিনি বেয়া হৈছে আপোনালোকে কমেণ্টত জনাব, মই আগতেও কৈছোঁ আপোনালোকে জনাব। আৰু যিসকল মানে মোৰ বান্ধৱী, তেওঁলোকেতো মানে বেছিয়ে নজনাই, তো আপোনালোকেও মানে ছোৱালী বান্ধৱীবিলাকেও জনালে ভাল লাগিব দিয়কচোন, নহয়? তো ভাল লাগিব, সাহস এটা পাম। এয়া চাকি বন্তি দেখিছে, আৰু লগতে মোৰ আগত দেখিছিলে মানে ফ্ৰেণ্ড ওচৰৰে, তাহাঁতকো লগ পাই গৈছিলোঁ। তো এইফালে চিন নাপাওঁ মই, মানে দাদা এজনে ভিডিঅ' কৰি দিছিলে লগৰ ফ্ৰেণ্ডজনীৰ হাজবেণ্ডে। তো তাই মানে হাজবেণ্ডে ভিডিঅ'টো কৰোঁতে কোনোবা এজন দাদাই মানে আকৌ হাই দিলে, মোৰ চিনাকি নহয়, মানে সিহঁতৰে গীতিমাতৰে চিনাকি থাকে। চ' হাই দিলে, ধন্যবাদ দাদা। তো এইফালে আমাৰ নিবেদিতাই আকৌ মহাদেৱৰ ওচৰতে নন্দীক কিবা খুজিলে, আশে খুজিলে, মানে মনৰ কামনা পূৰণ হয়, কিবা এটা মানে খুজিলে বৰ। তো সিফালে নন্দীক বোলে খুজিব লাগে। তো ময়ো প্ৰথমতে গম পোৱা নাছিলোঁ। তো নন্দীক ক'লেহে মহাদেৱৰ ওচৰত নন্দীয়ে ক'ব ন, সেইটো কাৰণে বোলে ক'ব লাগে। তাৰপৰা ক'লে, মানে ময়ো ক'লোঁ সিহঁতক দেখিয়ে। তাৰপিছত দুখনমান চেল্ফি উঠিলোঁ, আৰু চেল্ফি নহ'লেতো নহ'বই আমি লেডিছসকলৰ। তো চেল্ফি উঠি কিনে আকৌ সেয়া গণেশৰ তাত আহি গ'লোঁ পিছলৈকে। তো গণেশৰ তাত অকণমান দেৰিকৈ আহি গ'লোঁ, যোৱাবাৰৰ নিচিনাই। তো প্ৰথমতে মহাদেৱক কৰি ল'লোঁ, কৰি মেলি আকৌ ইফালে আমি গণেশক হেৰি কৰি ভিতৰৰ মেইন মন্দিৰত গ'লোঁ। তো প্ৰথমতে ইয়াতে মেইন মন্দিৰত চাকি লগালোঁ, তাৰপিছতে আহি পিছত আকৌ গোটেই সকলোবোৰ ভগৱানক শিৱলিংগত পানী ঢালি মেইন মন্দিৰত। তো আজিৰ ব্লগটো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ জনাব।